নমস্কাৰ পোনপ্ৰথমতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত ধন্যবাদ জনাইছোঁ এই ভিডিঅ'ৰ জৰিয়তে। তাৰোপৰি মন্ত্ৰী পুলিচ প্ৰশাসন বিষয়া সকলোকে ধন্যবাদ জনাইছোঁ। এইকেইটা দিন ইমান নিয়াৰিভাৱে আমাৰ ৰাইজৰ কথা গুৰুত্ব দি শুনি আমাৰ বাবে ইমানখিনি কৰাৰ বাবে ধন্যবাদ। আৰু এতিয়া নেক্সট কথাটোলৈ আহিছোঁ। বহুতখিনি বস্তু পাই আছোঁ আচলতে, হোৱাটছএপ মেছেজ ভাইৰেল হৈছে, তাৰোপৰি ভইচ নোটছ পাই আছোঁ আৰু বহুতো কিবাকিবি পাই আছোঁ, সৰু ক্লিপ চুইং কৰোঁতে কি হৈছিল কি হোৱা নাই। আমি আচলতে তেনেকুৱা বস্তুবোৰ বিচৰা নাই। আমি বিচাৰিছোঁ ছিংগাপুৰত কি হৈছিল, কেনেকৈ হৈছিল, ইমান নেগলিজেঞ্চ কিয় হৈছিলে, ইমান ইৰেছপনচিবল বিহেভ কিয় কৰিছিলে, গোটেইখিনি বস্তু আমি ট্ৰান্সপেৰেণ্টলি জানিব বিচাৰিছোঁ। তাৰোপৰি তদন্ত হোৱাটো বিচাৰিছোঁ নিয়াৰিকৈ। দোষী যদি সঁচাকৈ দোষ কৰিছে তেন্তে শাস্তি পোৱাটো বিচাৰিছোঁ। আমি ৰাইজে ৰৈ থাকিম। আমি জানো আপুনি নিজেও আৱেগিক হৈ আছে আমাৰ লগতে। আমি হাজাৰ লাখ মানুহে হিয়া উজাৰি কান্দিছোঁ, এতিয়াও সেই ট্ৰমাটোৰ পৰা অভাৰকাম কৰিব পৰা নাই। আৰু তাৰোপৰি এনেকুৱা নহয় যে স্কুল কলেজ বা অফিচ খোলা দিছে বুলি মানুহবোৰে গৈ আছে, হয়, কিন্তু ল'ৰা ছোৱালীয়ে পঢ়াত মন বহাব পৰা নাই, অফিচত যোৱাসকলে ভালকৈ কামত মন বহাব পৰা নাই, মা দেউতাহঁতক নিজে দেখিছোঁ, নিজ চকুৰে দেখিছোঁ, নিজৰ স্বাস্থ্যক ধ্যান দিব পৰা নাই। তেতিয়ালৈ আমি জুবিনদাৰ এই জাষ্টিছখিনি নাপাওঁ, তেতিয়ালৈ আমি সকলো ৰাইজে শান্তি নাপাম ছাৰ। আৰু আশা কৰিছোঁ আপুনি সেইখিনি বুজি, যিহেতু ইমান দিনে আমাৰ কথা বুজি, আমাৰ কথা চিন্তা কৰি ইমানখিনি কৰিছে, আগলৈও কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।